উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীলৈ USTMে আগবঢ়াব বিশেষ বৃত্তি 2025-26 শৈক্ষিক বৰ্ষৰ 500গৰাকী ছাত্ৰ ছাত্ৰীলৈ USTMে আগবঢ়াব বৃত্তি। এই নতুন বৃত্তিৰ অধীনত মেধা ছাত্ৰ, ক্ৰীড়া কৃতিত্ব, সাংস্কৃতিক কৃতিত্ব, চাহ বাগিচাৰ কৰ্মীৰ সন্তান, মাজুলীৰ পৰা অহা বাসিন্দা, স্বাধীনতা যুঁজাৰু তথা শ্বহীদৰ সন্তান, হিংসা সংঘাতগ্ৰস্ত সন্তান, অনাথ আৰু সাংবাদিকৰ সন্তানক প্ৰদান কৰা হ'ব এই বৃত্তি। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যৰ শীৰ্ষস্থানত থকা ছাত্ৰ ছাত্ৰীক 100% বৃত্তিৰ ব্যৱস্থা USTMৰ। সংবাদমেলযোগে এই বিষয়ে সবিশেষ জনাই USTM কৰ্তৃপক্ষই। গৱেষণা কৰিবলৈ যিটো PhD প্ৰগ্ৰাম কৰিবলৈ যথেষ্ট মানে কম্পিটিশ্যন আৰু ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিব লাগিব। MA পাছ কৰি পৰীক্ষা দিব লাগিব। 8 তাৰিখে কেনেডাৰ পৰা ডক্টৰ মেকএন্ড্ৰিউ বুলি এগৰাকী মানে ৰিচাৰ্চাৰ আহিব। 21 দিন থাকি তেওঁ যিখিনি কেনেডিয়ান ইউনিভাৰ্চিটিত তেওঁ যিখিনি পঢ়ায়, যেনেকৈ পঢ়ায়, যিখিনি ইনক্লুচিভ এডুকেশ্যন দিয়ে, সেইখিনি আমাৰ ছাত্ৰ ছাত্ৰীক দিব। মাক বাপেক দৰিদ্ৰ পৰিয়ালৰ পৰা আহে, গাঁৱৰ পৰা আহে, ট্ৰাইবেল এৰিয়াৰ পৰা আহে, চৰ এৰিয়াৰ পৰা আহে। আমাৰ বিশ্ববিদ্যালয়ত স্কলাৰশ্বিপ আছে। এনেই স্কলাৰশ্বিপটোতো আমি নিদিওঁ, আমি মেৰিট চাওঁ। আৰু কেতিয়াবা যদি ভাল ৰিজাল্ট হয়, লাইক নেট পৰীক্ষা পাছ কৰে, গেট পাছ কৰে, আমি গোটেই ফিজটো আমি ৰিফাণ্ড কৰোঁ। বহুত সুবিধা আছে। কিন্তু এটা কথা বহুতে এইটো গম নাপায়, গাঁৱত গম নাপায়, ট্ৰাইবেল এৰিয়াত গম নাপায়। আমি যিমান পাৰোঁ প্ৰচাৰ কৰোঁ, কিন্তু আপোনালোকৰ জৰিয়তে আমি ভাবোঁ যে আপোনালোকে যদি এইটো প্ৰচাৰ কৰে যে আমাৰ কি কি সুবিধা আছে, কোনে এই সুবিধাটো গ্ৰহণ কৰিব পাৰে,